মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মোৰ ভিডিঅ'টোলৈ পুনৰ স্বাগতম। ইয়াৰ আগৰ ভিডিঅ'টোত মই ক্লাছ 10ৰ 3.1ৰ 4 নম্বৰ অংকটোলৈকে কৰি দিছিলোঁ। এই ভিডিঅ'টোত মই 7 নম্বৰটো আৰু 5 নম্বৰ অংকটো মই কৰি দিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই 7 নম্বৰ অংকটো কৰিছোঁ, এইকাৰণে 7 নম্বৰটো প্ৰায় পৰীক্ষাত অহা দেখা যায়। সেয়ে মই ইম্পৰ্টেণ্ট অংকটো আগতীয়াকৈ কৰি দিছোঁ। চোৱাচোন, 7 নম্বৰটোত আমাক দুটা সমীকৰণ দিছে। সমীকৰণ দুটা গ্ৰাফত বহাব দিছে। বহাই পেলাই গ্ৰাফৰ x অক্ষৰ লগত এই সমীকৰণ দুটাৰ ৰেখা দুটাৰে যিটো ত্ৰিভুজ উৎপন্ন কৰিব, সেই ত্ৰিভুজটো কাটি দিব দিছে। আমি কেনেকৈ কৰিম চোৱাচোন। ইয়াৰে চোৱা, আমি আগতে পাইছিলোঁ এনেকুৱা যদি সমীকৰণ থাকে আমি কি কৰোঁ, x বা y টো বাওঁফালে ৰাখি বাকী সংখ্যাকেইটা কোনফালে লৈ যাওঁ, সোঁফালে লৈ যাওঁ। আমি ইয়াত কি ৰাখোঁ, x টো ৰাখোঁ, y টো সিফালে লৈ গ'লে y - 1। আমি যেতিয়া বাকচ বনাওঁ তেতিয়া কেনেকুৱা হ'ব চোৱাচোন। আমি ওপৰত ধৰিলোঁ x, তলত y। ইয়াত আমি কাৰ মান ধৰিব পাৰিম, y ৰ মান ধৰিব পাৰিম। আমি যদি y ৰ মান এবাৰ 0 ধৰোঁ তে x ৰ মান কিমান হ'ব, -1, নহয়নে? এইটো যদি 0 হৈ যায় এইটো -1। যদি y ৰ মান আমি 1 ধৰোঁ, 1 ধৰিলে কি হ'ব, y ৰ মান 1, 1 ৰ পৰা 1 গ'ল, x ৰ পৰা থাকিলে 0। যদি 4 মান ধৰোঁ, 4 মান ধৰিলে 4 পৰা 1 গ'ল 3। আমি ইয়াৰ 3 যোৰ বীজ পালোঁ, -1 0, 0 1 আৰু 3 4। তাৰপিছত ইয়াৰ পৰা চাওঁ, ইয়াত আমি কোনটো ৰাখোঁ, 3x টো ৰাখোঁ। চোৱাচোন, 3x টো ৰাখিলে 12 টো আগতে গুচি গ'ল, মাইনাছ হৈ প্লাছ হ'ল গৈ 2y পিছত গ'ল। দিছ ইমপ্লাই x কিমান হ'ল, 12 - 2y / 3 হ'ল। এতিয়া আমি বাকচটো বনাওঁতে এনেকুৱাকৈ বনাম যাতে কি হয়, x y, যাতে y ৰ মানটো এনেকুৱাকৈ ধৰিম যাতে 2 লগত y পূৰণ কৰি 12 পৰা বিয়োগ কৰাৰ পিছত 3 ৰে হৰণ যায়। আমি চোৱাচোন, প্ৰথম যদি y মান 0 ধৰোঁ, 0 ধৰিলে কি হ'ব, 2 0 গ'ল 0, 12 পৰা 0 গ'ল থাকিল 12, 12 ক 3 হৰণ কৰিলে কি হ'ব, 4, হয়নে? 4। এবাৰ যদি 6 ধৰোঁ, y মান যদি 6 ধৰি দিওঁ কিমান হ'ব, 12 পৰা 2 6 গুণ 12, 12 পৰা 12 গ'ল থাকিল 0, 0 3 হৰণ কৰিলে 0। যদি 3 মান ধৰোঁ, চোৱাচোন 3 মান ধৰোঁ, 3 2 6, 12 পৰা 6 গ'লে 6 থাকিল, 6 3 হৰণ কৰিলে কিমান থাকিব, 2। আমি ইয়াত 3 যোৰ বীজ পালোঁ, 4 0 0 6 2 3। আমি প্ৰথম বীজটো ইয়াত বহাই দিলোঁ, চোৱাচোন, -1 0, -1 0। এই বিন্দুটোৰ নাম হ'ল -1 0। ওকে, সেকেন্ডটো 0 1, 0 1, এইটো বিন্দু 0 1, এইটো বিন্দু পালোঁ। থাৰ্ডটো 3 4, 3 4। আমি 3 4 অকণমান এনেকৈ আকোঁ, 3 টো যেনেকৈ গ্ৰাফ আমি চিধা কৰি লওঁ দেই, 3 4 হৈছেনে, 4 3 4। এই বিন্দুটো হ'ব 3 4 3 4। এতিয়া যদি আমি এনেকৈ এটা লেখ আঁকি দিওঁ, লেখ এটা আঁকি দিলোঁ, এই লেখটো আমি এ বি নাম দি দিলোঁ, এ বি। ওকে, নেক্সট সেকেন্ড সমীকৰণৰ পৰা এই বীজ কিছু ঘূৰাওঁ, 4 0 4 0, এইটো হ'ল 4 0 বিন্দু। সেকেন্ডটো হ'ল 0 6 0 6 0 6 আৰু 2 3, 2 3 টো ইয়াৰ মাজতে ওলাই যাব। এইবিলাক আঁকি লওঁ, প্ৰথমতে চিধা হৈ যাওক। CD, এতিয়া আৰু এটা কি 2 3 2 3, এইটো বিন্দু হ'ব। যদি তুমি চোৱা, চাব পৰা এই বিন্দুটো ইয়ালৈকে হৈ আছে, হয়নে? 2 3 বিন্দুটো এইটো হ'ল 2 3 বিন্দু। আমি এতিয়া এটা ত্ৰিভুজ উৎপন্ন কৰিলে ন, x অক্ষৰ লগত এই ত্ৰিভুজটো চোৱাচোন, এইখিনি এটা ত্ৰিভুজ উৎপন্ন কৰিছে। এই ত্ৰিভুজটো আমি নাম দি লওঁ, এইটো নাম যেনিবা P বিন্দু দিলোঁ, এইটো নাম Q বিন্দু দিলোঁ, এইটো R বিন্দু দিলোঁ। ওকে, এতিয়া আমি কি লিখিব পাৰোঁ, লেখ কাগজৰ পৰা আমি কি লিখিব পাৰোঁ,
এই ইয়াৰ পিছত দেখিবা দেই, এই গ্ৰাফটো আকাৰ পিছত লেখ কাগজৰ পৰা কি কি হবে ৰেখা দুটাই x অক্ষৰ লগত সৃষ্টি কৰা ত্ৰিভুজ PQR ৰ P স্থানাংক কিমান পালো চোৱাচোন। P স্থানাংক পালো 2 3, Q স্থানাংক পালো 40 আৰু R স্থানাংক কিমান পালো -1 0। এতেকে ত্ৰিভুজ PQR ৰ কালি যেটা আমাক কালিটো উলিয়াব দিছে, আমি কি কৰিম চোৱা, আধা পূৰণ ভূমি পূৰণ উন্নতি, মানে ত্ৰিভুজৰ কালি সমান আধা পূৰণ ভূমি পূৰণ উন্নতি। এতিয়া ইয়াত চোৱা আধাটো আহিলে, ভূমি কিমান আহিলে, ভূমি মানে ইয়াৰ পৰা ইয়ালৈকে কেই ঘৰ, ইয়াৰ পৰা ইয়ালৈ 1 ঘৰ, মানে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ, ভূমি মান পালো কিমান 5 একক। আৰু উন্নতি ইয়াৰ পৰা ইয়ালৈকে কেই ঘৰ, 3 ঘৰৰ সমান 3, মানে 5 × 15 ওপৰত 15 তলত 2, এইটোৱে হ'ল একক স্কয়াৰ। যে ত্ৰিভুজৰ কালি সদায় কি থাকে স্কয়াৰ থাকে, হয়নে? নম্বৰ কেনেকুৱা লাগিলে, ভালে লাগিছে ন? ইয়াৰ পিছত আমি কোনটো অংক কৰি দিম, 5 নম্বৰ অংক কৰি দিম। এইটো ভাল হৈ আছে মানে, এইটো খুব আহে। 5 নম্বৰ অংকটো কি দিছিলে, আমাক আয়ত এটা দিছে, আয়তাকাৰ বাগিচা এখন, যিখন বাগিচাৰ দিশ প্ৰস্থৰ 4 মিটাৰ বেছি। এইখন বাগিচাখন যেনিবা, এইখন বাগিচা আয়তাকাৰ বাগিচা কৰি ললো। এই বাগিচাখনৰ কি দিছে, দিশটো প্ৰস্থতকৈ 4 মিটাৰ বেছি। এতিয়া আমি ইয়াক দুই ধৰণে কৰিব পাৰোঁ, যদি আমি xy হিচাপে ধৰি লওঁ, দুটা চলক ধৰি লওঁ, তেতিয়াও কৰিব পাৰিম। আৰু তাতকৈ এটা সহজ পদ্ধতি আছে, মই সহজ পদ্ধতি শিকাইছোঁ, এইটো লগাত ষ্টাৰ মাৰি ল'বা দেই, খুব আহে দেই। মই ধৰি ললো প্ৰস্থটো কিমান, x, দিশটো কিমান হ'ব x + 4। ধৰো প্ৰস্থ কিমান, প্ৰস্থ কিমান ধৰিলো x মিটাৰ, আৰু দিশ কিমান ধৰিলো x + 4 মিটাৰ। এতিয়া প্ৰশ্নটোতে আমাক কি কৈছে যে পৰিসীমাৰ আধা, পৰিসীমা কাক কয়, আমি জানো দুটা দিশ দুটা প্ৰস্থ যোগ কৰিলে কি হয় পৰিসীমা হয়। এই পৰিসীমাৰ আধা বুলি ক'লে কেনে থাকিব, এটা দিশ থাকিব এটা প্ৰস্থ থাকিব, নহয় জানো? প্ৰশ্নমতে দিশ যোগ প্ৰস্থ সমান কিমান আছে 36 মিটাৰ। দিঘৰ মান কিমান আছিলে x + 4, প্ৰস্থ আছিলে x সমান 36। x যোগ কৰিলে কিমান হ'ল 2x, 36 পৰা ইফালে 4 গুচি গ'ল, ইয়াত থাকিলে কিমান 36 পৰা 4 গ'লে কিমান থাকিলে 32। x সমান কিমান হয় 2 টো তললৈ আহা, মানে 16। মানে x সমান কি ধৰিছিল, আমি প্ৰস্থ ধৰিছিল, নহয় আমি প্ৰস্থ x মিটাৰ বুলি ধৰিছিলো। এতেকে এই অংকটোত প্ৰস্থ কিমান হৈ যাব, প্ৰস্থ হৈ যাব x = 16 মিটাৰ। আৰু দিশ কিমান হৈ যাব, দিশ হৈ যাব x + কিমান আছিলে 4, x + 4 মানে 16 যোগ 4 সমান কিমান হৈ যাব 20 মিটাৰ। এইটো হ'ল তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ। অকমান ভালদৰে চাবা, তোমালোকৰ ভালদৰে প্ৰেক্টিছ কৰিলে এই অংকটো প্ৰায় আহে, অকমান গুৰুত্ব দিবা। ধন্যবাদ।